নমস্কাৰ আপোনালোক সকলোকে আমাৰ ভিডিঅ'ৰ অন্যটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ পদৰ সংখ্যা হৈছে 13,735টা পদ নতুনকৈ মুকলি কৰি দিছে তেওঁলোকে। কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে বুলি ক'বলৈ গ'লে আপোনালোকৰ বেংকিং ছেক্টৰৰ ফালৰ পৰা আহিছে আৰু SBI পৰা অহা এইকেইটা পদ হয়। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, কোনসকলে আবেদন কৰিব পাৰিব, অৰ্হতা কিমান, গোটেইখিনি আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, আপোনালোকে তাৰে যিকোনো এটা গ্ৰুপত জইন হৈ ল'ব। আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকে। আৰু ভিডিঅ'টোত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'বলৈ নাপাহৰিব। বলক দেৰিকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট বেংকৰ ফালৰ পৰা আপোনালোকৰ নটিফিকেশ্যনটো মুকলি কৰি দিছে, য'ত 13,735টা ভেকেঞ্চি আছে জুনিয়ৰ এছ'চিয়েটৰ কাৰণে। কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ হয় ভেকেঞ্চিকেইটা। ইয়াত আপোনালোকৰ SBI আপোনালোকৰ মুকলি কৰিছে আৰু এইটো আপোনালোকৰ ষ্টেট বা ইউনিয়ন টেৰিটৰীত আপোনালোকে এইখিনি পদৰ বাবে কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব, নিজৰ জেগাতে পাব। নৰ্থ ইষ্টাৰ্ণ ষ্টেট বা আপোনালোকে যদি চাবলৈ যায় আমাৰ নৰ্থ ইষ্টৰ কাৰণে 692টা ভেকেঞ্চি আছে, অসমৰ কাৰণে আপোনালোকৰ 311টা ভেকেঞ্চি আছে। ঠিক তেনেদৰে বাকীকেইখন আমাৰ যিটো ষ্টেট আছে সেইকেইখনতো আছে। অৰুণাচল প্ৰদেশত 66, মণিপুৰত 55, মেঘালয়ত 85, মিজোৰামত 40, নাগালেণ্ডত 70টা আৰু ত্ৰিপুৰাত 65টা ভেকেঞ্চি মুকলি হৈছে। যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ দৰমহা স্কেলটো 24,050 টকাৰ পৰা 64,480 ৰুপিছলৈকে থাকিব। আৰু ইয়াত আপোনালোকৰ যদি আবেদন কৰোঁতে বা পে'মেণ্ট কৰোঁতে আপোনালোকৰ কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে এটা কণ্টেক্ট নাম্বাৰো দিছে, সেইটো মই আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দি দিছোঁ। আৰু আপোনালোকৰ ইয়াত যিসকলে আপোনালোকৰ আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো 20ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনিজাসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট হ'লেই হ'ল, যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা হ'লে। আৰু ইয়াত আপোনালোকৰ লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক হয়, লোকেল লেংগুৱেজটো আপোনালোকে জানিবই লাগিব। লগতে ইয়াত আপোনালোকে আবেদন কৰোঁতে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেটসকলে 750 টকা, ST SC আৰু PWD সকলে এটকাও দিব নালাগে। পে'মেণ্ট মেথডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু UPI থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। ইয়াৰ বাবে কেনেধৰণে আপোনালোকে যদি এপ্লাই কৰিব সেইটো যদি চাবলৈ যাওঁ, আপোনালোকে sbi.co.in/careers আপোনালোকে গৈ আপোনালোকে আবেদন কৰিব পাৰে। আবেদনটো 17 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গ'লেও পাব, নহ'লে আপোনালোকে assam.jobalert.online আমাৰ ৱেবছাইট আপোনালোকে তাত ভিজিট কৰিব পাৰে, তাতো দিয়া থাকিব। আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ 7 জানুৱাৰীলৈকে, আৰু ষ্টাৰ্টিং আপোনালোকৰ 17 ডিচেম্বৰৰ পৰা হৈছে। এতিয়া আমি আগবঢ়োঁ যে এইকেইটাত আপোনালোকে আবেদন কৰিবলৈ কাৰণে আপোনালোকৰ ছিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। ছিলেকশ্যন প্ৰচেছটো 2টা টেষ্ট দিব লাগিব, যিটো আপোনালোকৰ অনলাইন টেষ্টেই হ'ব। প্ৰিলিম আৰু মেইন এক্সামিনৰ কাৰণে আপোনালোকৰ লোকেল লেংগুৱেজত দিব পাৰিব। প্ৰথম যিটো আপোনালোকৰ প্ৰিলিমছ হ'ব, তাত ইংলিছ লেংগুৱেজ হ'ব, 30টা কুৱেশ্যন থাকিব, মাৰ্কছ থাকিব 30 নম্বৰ, সময় থাকিব 20 মিনিট। নিউমেৰিকেল এবিলিটি 35টা কুৱেশ্যন থাকিব, 35 মাৰ্ক থাকিব আৰু সময় থাকিব 20 মিনিট। ৰিজনিং এবিলিটিৰ কাৰণে 35টা কুৱেশ্যন থাকিব, 35 মাৰ্ক থাকিব আৰু সময় থাকিব 20 মিনিট। টোটেল সময় থাকিব 60 মিনিট, 100টা কুৱেশ্যন আৰু 100 মাৰ্কৰ হ'ব। তাত আপোনালোকে পাছ কৰিলে নেক্সট যিটো মেইন হ'ব সেইটো আপোনালোকে দিব লাগিব। আৰু ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 1/4, মানে 4টা প্ৰশ্ন ভুল কৰিলে আপোনালোকৰ 1 নম্বৰ কটা যাব পোৱাৰ পৰা। মেইন এক্সামৰ কাৰণেও আপোনালোকৰ অনলাইন মাধ্যমতে আপোনালোকে এই এক্সামটো দিব লাগিব, য'ত ইংলিছ জেনেৰেল ফাইনেন্স এৱাৰনেছৰ ওপৰত 50টা কুৱেশ্যন 50 মাৰ্ক, সময় 35 মিনিট। জেনেৰেল ইংলিছৰ 40টা কুৱেশ্যন 40 মাৰ্ক 35 মিনিট সময়। কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত 50টা কুৱেশ্যন 50 মাৰ্ক, ডিউৰেশ্যন 45 মিনিট। তেনেদৰে আপোনালোকৰ 200 মাৰ্কৰ 160 মিনিটৰ পৰীক্ষা হ'ব। আৰু আপোনালোকৰ ফাইনেল ছিলেকশ্যন যিটো তাত আপোনালোকৰ এইটো কম্পেয়াৰ কৰি কনচিডাৰ কৰা হ'ব, নেক্সট যিটো আপোনালোকৰ মেইন এক্সামত হ'ব, সেইটোত পাছ কৰাৰ পিছত আপোনালোকৰ ছিলেকশ্যন মানে আপোনালোকৰ কমপ্লিট হৈ গ'ল, আপোনালোকে মেইন চাকৰিটো পাই গ'ল। তেনেদৰে আপোনালোকৰ ছিলেকশ্যন প্ৰচিডিঅ'ৰটো থাকিব বা হ'ব। আৰু যদি ইয়াৰ ওপৰত সবিশেষ কিবা জানিবলৈ আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰক আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব। যিকোনো এটাত জইন হ'লেই হ'ল। আৰু আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, আৰু যাতে আমাৰ চেনেলটো গ্ৰ' কৰাত আপোনালোকৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায়, এইখিনিয়ে। আৰু বেলেগ তেনেকুৱা একো নাই। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।